রাম বোলা মুখে হরি বোলা মুখে অসস্থর তলে বাগরি বাগরি উধবে কান্দিছে হোকে হে রাম রাম প্রভু এরি গইলা মুখে প্রভু এরি গইলা মুখে কান্দে গোপী গণ রাম বোলা মুখে কান্দে বৃন্দাবন হরি বোলা মুখে কান্দিছে বীরখর পুলি আকুলি ব্যাকুলি কান্দে মাই জখুয়া মুরে শ্যাম কানু বুলি হে রাম রাম প্রভু এরি গইলা মুকে প্রভু এরি গইলা মুকে রাম বোলা মুখে হরি বোলা মুখে ওই অসস্থরা তলে বাগরি বাগরি উধবে কান্দিছে হোকে হে রাম রাম প্রভু এরি গইলা মুখে প্রভু এরি গইলা মুখে প্রভু এরি গইলা মুখে মহাধর্মশীল আছিল ও বীরবাহু রায় ও পুত্র সম কৰি ৰজাই ও প্রজা কপা একজনী ও ভারজা রজাৰ ও নাম হল যে তুকা ও রূপে গুণে অনুপমা ও সালে চকু দান ধর্ম ও কৰি ৰজাই ও পুণ্য অর্জন করে
আৰু এদিনাখন পুত্ৰ এক লাগে বুলি ৰজাই ভাবে মনে একদিনা ভাৰজাক মাতি পূৰ্ণিমাৰ কহিবে লাগিলা ৰজাই কহিবে লাগিলা ৰজাই ও প্ৰিয়ে শুনা দিয়া মন ব্ৰহ্ম ভোজনে কৰো সন্তানৰ কাৰণ হেৰা প্ৰিয়ে সংসাৰত পুত্ৰ কন্যাৰ অতি সন্তান অবিহনে আমাৰ আৰু শুনা প্ৰিয়ে আমি মৰি গলে কোনে দিব সেই চিন্তাই প্ৰিয়ে মোৰ ভারজার সঙ্গে রজাই পাশে করে আলোচনা মন্ত্রী গণক মাতি রজাই মন্ত্রী গণক মাতি রজাই শুনা শুনা মন্ত্ৰীগণ হেৰা মন্ত্ৰীগণ চলি যোৱা এটিখন ব্ৰহ্মভোজনৰ কৰা আয়োজন যোৱা হবে নকৰি পলম যোৱা হবে নকৰি পলম যোৱা হবে নকৰি পলম বিপ্ৰগণ দিয়া যায় নিমন্ত্ৰণ অহাকালিয়ে আহিব দিবা দান মই কৰিম জানে দান মই কৰিম জানে
নকৰি পলাম যোৱা হবে নকৰি পলাম ও কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা গোটেই ৰাজ্যৰ বিপ্ৰগণক নিমন্ত্ৰণ দিলা গোটেই ৰাজ্যৰ বিপ্ৰগণক নিমন্ত্ৰণ দিলা শুনা শুনা বিপ্ৰগণ আমাৰ বচন হেৰা বিপ্ৰগণ অহাকালি ৰজাৰ ঘৰে দিলো নিমন্ত্ৰণ দান দক্ষিণা দিব ৰজাই পুণ্যৰ কাৰণ সকলোৱে লগে ভাগে কৰিবা ভোজন সকলোৱে লগে ভাগে কৰিবা ভোজন শুনা শুনা বিপ্ৰগণ আমাৰ বচন অহাকালি ৰজাৰ ঘৰে দিলো নিমন্ত্ৰণ দান দক্ষিণা দিব ৰজাই পুণ্যৰ কাৰণ সকলোৱে লগে ভাগে কৰিবা ভোজন সকলোৱে লগে ভাগে কৰিবা ভোজন নিমন্ত্ৰণ পাই বিপ্ৰগণৰ আনন্দ মিলিলা হাৰজাক চাই এক বিপ্ৰয় কৰিবে লাগিলা হাৰজাক চাই এক বিপ্ৰয় কৰিবে লাগিলা হেৰা প্ৰিয়ে প্ৰথমতে যাই মই উপস্থিত হম প্ৰথমতে যাই মই উপস্থিত হম ভালৰো ভালটো মই খাব পাম ভালৰ ভালটো মই খাব পাম আলোচনা কৰি দুয়ো ভাবিয়া থাক অনন্তৰে শুনক পছে কথা কইলা অনন্তৰে শুনক পছে কথা কইলা আৰু আনফালে গিৰিধন বিপ্ৰয় ৰাতিপুৱা উঠি ৰাতিপুৱাৰ হ'ল বোলো হৰিধনৰ মা ৰাতিপুৱাৰ হ'ল বোলো হৰিধনৰ মা হেৰা প্ৰিয়ে খোজ কাঢ়ি যাব লাগিব বহু দূৰ বাট খোজকাঢ়ি যাব লাগিব বহুত দূৰ বাট আৰু প্ৰিয়ে যোৱাত যদি দেৰি হয় মই ভাগত পাম কম যোৱাত যদি দেৰি হয় ভাগত পাম কম ঘৰত আহি দেখা পাম হেক্তা মুখখন ঘৰত আহি দেখা পাম হেঁচা মুখখন হিমতে যাই পাছে যত বিপ্ৰ উপস্থিত হ'ল আহি উপস্থিত হ'ল আহি আজি ৰজাৰ ঘৰে বিপ্ৰ হবে ভৰি পৰে
পিছত দান দক্ষিণালৈ বিপ্ৰ আহে ঘৰলৈ মনে মহা আনন্দ পাই ধন ৰত্ন আশীৰ্বাদ দিয়ে ৰজাক হওঁ পুণ্যৱন্ত তই অনন্তৰে পাছে সন্ধিয়া দান দক্ষিণাৰ কামৰ যায় ভাৰ্যা সংগে বহি আছে বীৰবাহু হেন কালে এক বিপ্ৰ হেন কালে এক বিপ্ৰ শুনা মহাৰাজ কৰো নিবেদন পলম হলা হতে মোর তোমার ভুবন পলম হলা হতে মোর তোমার ভুবন মহাৰাজ যি দিয়া দানত মই তাকে লৈ খোৱা লোৱাৰ বাবে মই নকৰো পলম খোৱা লোৱাৰ বাবে মই নকৰো কথাত নৰপতি মহাক্ৰোধ কৰি পঢ়িবে লাগিলা ৰজাই পঢ়িবে লাগিলা ৰজাই কি কলি তই তই ঘৰত নাছিলি আৰু তই পলমকৈ আহিলি যি দিও তাকে লৈ যাবি ঐ ৰাতিপুৱাই আহি খাই বৈ নিচ দাঙিব নোৱাৰা কৰি আৰু এতিয়া পুনৰ লোভতে আহি কৈছ তই ঘৰত নাছিলো বুলি আৰু শুন লোভিয়া ব্ৰাহ্মণ তই জানি আছো মই সঁচাকৈ যি দিও তাকে লৈ এহি বুলি ঘোঁৰা খালে চলিলাৰা ঘোঁৰাৰ গোবৰ ব্ৰাহ্মণক ঘোড়ার গোবর ব্রাহ্মণক রানী বলে স্বামী তুমি কি কাম করিলায় স্বামী ঘোড়ার গোবর আনি তুমি কি ঘোড়ার গোবর আনি তুমি কি স্বামী অব্রাহ্ম ভোজন
কৰি আমাৰ যত পুণ্য খোৰাৰ গোবৰ দানে আমাৰ খোৰাৰ গোবৰ দানে আমাৰ ৰাণী বোলে স্বামী আমি একো কাম কৰো প্ৰতিদিনে প্ৰভাততে আৰু এহিমতে শিৱ মন্দিৰে যায় ৰজা আৰু ফুল আনি দিয়ে সদায় ফুল আনি দিয়ে সদায় ওম নমো মহেশ্বর ওম নমো মহেশ্বর ওম নমো মহেশ্বর ওম নমো মহেশ্বর হিমতে ৰজা ৰাণীৰ আছে দিন দশমাহ হন্তে একক দশমাহ হন্তে একক কিন্তু এদিনাখন সেই ৰজাৰ ফুলনিত একদিনা ফুল নাই দেখিলন্ত মালি ফুলবোৰ চোৰ কৰি ৰজাৰ ওচৰে যায় সকলোকো কথা শুনি নৰপতি কথা শুনি নৰপতি কোন মহাপাপী আহি আমাৰ বাগানৰ পৰা ফুলবোৰ নিচা চুৰি কৰি বন্দী কৰিব লাগিব তাক বাগানৰ মাজত শিৱলিংগ স্থাপন কৰি আৰু এহিমতে শিৱলিংগ স্থাপন কৰে ফুলৰ বাগানে তাৰ পাছে কিনো হইলা তাৰ পাছে কিনো হইলা পুষ্পদন্ত নামে এক গন্ধৰ্ব কুমাৰে ফুল ছিঙিবা কৱাহে ৰজাৰ বাগানে পুষ্পদন্ত নামে এক গন্ধৰ্ব কুমাৰে
পৰ্বত কিন্তু কি আচৰিত লৰচৰ নকৰে ৰথ লৰচৰ নকৰে ৰথ নানা উপায় কৰিল অন্ত গন্ধৰ্ব কুমাৰে বন্দী হৈ থাকিল ৰথ বন্দী হৈ থাকিল ৰথ চিন্তা কৰি থাকে কুমাৰ কিনো উপায় ৰজনী প্ৰভাত ভৈলা ৰজনী প্ৰভাত ভৈলা আনফালে পিছদিনা প্ৰভাততে মালিয়ে ফুলনি বজাই দেখিলন্ত মানুহ এক দেখিলন্ত মানুহ এক মানুহজন দেখি মালি একে থিৰে হাঁহি হাঁহি মালিয়ে হাঁহি হাঁহি মালিয়ে কতেনো পলাবি আজি কতেনো পলাবি কতেনো পলাবি আজি কতেনো পলাবি তই মনে মনে আহি ফুল কৰ চুৰি তই মনে মনে আহি ফুল কৰ চুৰি তাৰে মজা আজি পাবি কতেনো পলাবি দৌৰি আহি মালিয়ে ৰজাক কহিলা হাঁহি হাঁহি নৰপতি হাঁহি হাঁহি নৰপতি কুমাৰৰ ৰূপ দেখি ভেবা লাগি হেৰা বোপা কোন তুমি কি নাম কোন তুমি কি নাম তেতিয়া গন্ধৰ্ব কুমাৰে ৰজাৰ ফালে চাই কৈছিল শুনা ৰজা মোৰ পৰিচয় পুষ্পদন্ত নাম মোৰ স্বৰ্গৰ কুমাৰ মই শুনা ৰজা মোৰ পৰিচয় বাগানত বন্দী হলো কিবা দোষে পৰি মই শুনা ৰজা মোৰ পৰিচয় পুষ্পদন্ত
মহারাজ চৰণে ধৰিছো মই কাকুতি কৰিছো কাকুতি কৰিছো ক্ষমা কৰা ভুল মোৰ সত্য কৰি কলো মই শুনা ৰজা মোৰ পৰিচয় ওৰা ৰজা মোৰ পৰিচয় পুষ্পনন্দ নাম মোৰ স্বৰ্গৰ কোমালয়ো ওৰা ৰজা মোৰ পৰিচয় কি কলা তুমি তুমি স্বৰ্গ ৰজা ইন্দ্ৰৰ পূজাৰ বাবে ফুল দিবলৈ আহিছা ঠিক আছে মই এতিয়াই তোমাক মুকলি কৰি দিম কিন্তু কিন্তু এটা চৰ্ত আছে স্বৰ্গত মোৰ পাপ পুণ্যৰ হিচাপৰ লগতে স্বৰ্গত মোৰ স্থান আছে নে নাই এই কথা পুনৰ আহি মোক তুমি ক'ব পাৰিবা পাৰিম মহাৰাজ পাৰিম ঠিক আছে ও আথে বেথে নৰপতি রথেরি দিলা আতে বাতে গণপতি আতেরি দিলা আতে বাতে গণপতি আতেরি দিলা কিন্তু কি আচৰিত লৰচৰ নকৰে ৰথ যাতে থাকিলা লৰচৰ নকৰে ৰথ যাতে থাকিলা তেতিয়া সেই গন্ধৰ্ব কুমাৰে ৰজাক চাই কৈছিল মহাৰাজ এই ৰথ এনেকৈ নচলে মহাৰাজ যোৱাকালি যি নাৰীয়ে একাদশী ব্ৰত কৰিছে পালন তেওঁৰ স্পৰ্শ পালেহে এই ৰথ কৰিব গমন ও কথা শুনি বীৰ বাহুই স্থিৰ কৰে মন কথা মতে বিৰমা হৈছিলে মৰে মন দূতগণক মাতি ৰজাই কৰিলা বাচান দূতগণক মাতি ৰজাই কৰিলা বাচান শুনা দূতগণ তোমালোকে যোৱা ৰাজ্যত বিচাৰ কৰি চোৱা যোৱা ৰাতি যিজনী নাৰীয়ে একাদশী ব্ৰত কৰিছে পালন তেওঁক লৈ অহা হবে নকৰি পলন ও কথা শুনি দূতগণ দেখনে চলিলা কথা শুনি দুজন দেখনে চলিলা কথা শুনি দুজন দেখনে চলিলা দেশৰ নৰ নাৰীক চাই লাগিলা দেশৰ নৰ নাৰীক চাই ফুলিবে লাগিলা এহিমতে দূতগণে অসুধে জনে কিন্তু সকলোৱে কয় যোৱাকালি ব্ৰত আমি কৰা নাই পালা যোৱাকালি ব্ৰত আমি কৰা নাই পালা ঘূৰি ঘূৰি দূতগণ ভাগৰি পৰিলা ঘৰে ঘৰে দুজন ভাগৰি পৰিলা হঠাতে কিছু দূৰে আজি আকলিলা হঠাতে কিছু দূৰে আজি আকলিলা কাক সোধো বুলি দূতে ইফাল সিফাল কিছু দূৰে মানুহ এজন কিবা পাপাই কিছু দূৰে মানুহ এজন কিবা পাপাই হে ৰাবুপা কিহৰ কাজিয়া হে কাজিয়া এজনী বুঢ়ী এজনী বোৱাৰী দুয়োজনী থাকে কাজিয়া কৰি আৰু বোপাহঁত কিবা যদি বস্তু পাই দুয়ো ভগাই খোৱাত নাই যাৰ ভাগত পৰে সিয়ে খাই থয় হেৰা বোপাহঁত যোৱা যদি যোৱা বুঢ়ীৰ কাষে যোৱা মোক সুধি লাভ নাই এজনী বুঢ়ী এজনী বোৱাৰী দুয়োজনী থাকে কাজিয়া কৰি এজনী বুঢ়ী এজনী বোৱাৰী দুয়োজনী
কথা শুনি দুধগণ ৰৈ নাথাকিলা কথা শুনি দুধগণ ৰৈ নাথাকিলা কথা শুনি দুধগণ ৰৈ নাথাকিলা আৰু লগে লগে শাহু বোৱাৰীৰ চোতালত উপস্থিত হইলা শাহু বোৱাৰীৰ চোতালত উপস্থিত হইলা ভাইহঁতৈ ওই বা কি কাজিয়া কাজিয়া ভাইহঁত ঐ। আমি এটা কাম কৰো দে বল আমি আগতে অলপমান কাজিয়া চাই লওঁ বল 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 বেছি কথা নকবি মোৰ শাহু আই হেয়া হেয়া তোৰ কথা সকলোবোৰ জানি আছো মই হেয়া হেয়া অ শাহু আই তাকানেৰে কোবাই মাৰি মই বেছি কথা নকবি মোৰ শাহু তোৰ কথা সকলোবোৰ জানি আছো মই মোৰ শাহু তাকানেৰে কোবাই মাৰে ভাইহঁতৈ ওই আমি এটা কাম কৰো বল ভিগাম এই বুঢ়ী মৰাৰ আগতে আহা আমি আমাৰ কথাটো সুধি লওঁ যো আহা যো 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 অ আইতা অ কিহৰ কাজিয়া হে বোপাহঁত কি কম বোপাহঁত এটাই মোৰ বৰি কি কম বাপায়াত তাই মোৰ বৰে বোপাহঁত কালিৰ পৰা আছে তাই লঘোণে পৰি কালি পৰা আছে তাই লগনে পৰে আৰু বোপাহঁত ৰাতিপুৱাই ওলাই যায় ফালি ফটা মাৰি ঐ ৰাতিপুৱা ওলাই যায় ভালি পতা মাৰে গধূলি হলে ঘূৰি আহে হেক্তা হেক্তি কৰি ঐ গধূলি ঘূৰি আহে হেঁপাহেঁপি কৰে বাচাহাত ঐ কিবা কথা সুধিলেও উল্টাই খেদি আহে কিবা কথা সুধিলে উঠাই খেদি আহে আৰু কেতিয়াবা মাতি মাতি মৰি গলেও মুখৰ মাত নাহে ঐ মাটি মাটি মৰি গ'ল মুখৰ মাত মাৰে বোপাহঁত ঐ কালিৰ পৰা এক টোপ পানী বেটি মুখত দিয়া নাই ঐ কালিৰ পৰা একটো পানী মুখত দিয়া নাই দুটামান গুড়া আছিল তাকে খাইছো মই ঐ দুটামান গুড়া আছিল তাতে খাইছো মই কথা শুনি দুধগণৰ আনন্দ মিলিলা কথা শুনি দুধগণৰ আনন্দ মিলিলা কথা শুনি দুধগণৰ আনন্দ মিলিলা ভাইহঁত ঐ বোৱাৰী কালিৰ পৰা একো খোৱা নাই হোৱা নাই তাৰমানে লঘোণ লগো আৰু লঘোণ মানে আমাৰ সেই বস্তুটো বস্তুটো ভাইহঁত ঐ। বল 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 বোৱাৰীক লৈ হবে বাগানে চলিলা বোৱাৰীক লৈ হবে বাগানে চলিলা আৰু সেই বোৱাৰীয়ে স্পৰ্শ কৰা মাত্ৰেই ৰথ আকাশে আনন্দিত মনেৰ যায় ঢেউ উঠিলা আনন্দিত মনেৰ যায় ঢেউ উঠিলা আৰু কিছুদিন পাছত একদিনা গইলা ৰজাই ৰাজ্য চাহিবাক কৰিলা কৰিলা ৰাজা চাহিবাক হেন কালে পুষ্পদন্তই দৰিৰ হনা হেন কালে পুষ্পদন্তই দৰিৰ হনা তেতিয়া পুষ্পদন্তই ৰজাৰ ফালে চাই কৈছে শুনা শুনা মহাৰাজ কৰিছো প্ৰণাম মহাৰাজ তোমাৰ সম পুণ্য মান নাহি ত্ৰিভুৱনে শুনা শুনা মহাৰাজ
কি দেখিলো জানা মহারাজ তোমার বাবে স্বর্গপুরে আছে সিংহা হন কিন্তু কথা এটা কও মই শুনা দিয়া মনয় কি কথা জানা মহারাজ সৰু বৰৱে আছে সিহঁতি কৈবি খালা আৰু সেই সৰোবৰৰ মাজত সৰোবৰৰ মাজে পৰ্বত আছে কি কাৰণয় নৰপতি আচৰিত হইলা কুমাৰক চাই পাছে কোৱাচোন গন্ধৰ্ব ঐয়াৰকা সৰোবৰৰ মাজে পৰ্বত আছে কি সৰোবৰৰ মাজে পৰ্বত আছে কি তেতিয়া গন্ধৰ্বই ৰজাক চাই কৈছিল শুনা ৰজা মহা পুণ্যৱান হৈও তুমি এদিন এটা বৰ ডাঙৰ পাপ কাম কৰিছিলা তোমাৰ পৰেনে মনত সেই যে তুমি ব্ৰহ্মভোজন পাতি এজন বিপ্ৰক ঘোঁৰাৰ গোবৰ দান কৰি তিৰস্কাৰ কৰিছিলা সেয়াই হ'ল তোমাৰ মহাপাপ আৰু সেই মহাপাপ বাঢ়ি বাঢ়ি এতিয়া হৈছে 2 লক্ষ গুণ এক পৰ্বতৰ সমান অৰ্থাৎ সেই সৰোবৰটো হৈছে তোমাৰ পুণ্যৰ ফল আৰু সেই সৰোবৰৰ মাজত থকা পৰ্বতখন হৈছে তোমাৰ পাপৰ ফল আৰু যদি তুমি স্বৰ্গত স্থান বিচাৰা তেন্তে তুমি কি কৰিব লাগিব জানা ৰজা প্ৰথমতেই পাপৰ ফল তুমি ভুগিবই লাগিব হেৰা ৰজা কীট পতংগ হৈ জন্ম কীট পতংগ হৈ ধ্বংস কৰিবা পৰ্বত তাৰ পাছে মহাসুখেই মহাসুখেই আৰু শুনা ৰজা কীট পতংগ হৈ তুমি জন্ম ধৰাৰ আগত যদি এই পাপ কৰিব খুজিছা খণ্ডন তেনেহ'লে তুমি তোমাৰ নিজ কন্যাক কৰিব লাগিব হৰণ মনত ৰাখিবা ৰজা যিমানেই তোমাক প্ৰজাই নিন্দা কৰিব সিমানেই তোমাৰ এই পাপ খণ্ডন হৈব ওহি বুলি গন্ধৰ্বই স্বৰ্গে চলি গৈলা কান্দি কান্দি ৰজাই পাছে ভাবিবেলা মই কেনো অভাগিয়া
ভগবান ক'ত থাকিম নিজ কন্যাক হৰণ কৰিয়া মই কিনো অভাগিয়া কি কাম কৰিলো মই ব্ৰাহ্মণক ঠগিয়া মই কিনো অভাগিয়া এই কাম কৰিলো মই ব্ৰাহ্মণক ঠগিয়া এহি মতে কান্দে ৰজায় কি কৰো পাৰি কি কৰোঁ প্ৰভু ভগৱান কেনেকৈনো কওঁ মই কইনাৰাগে যাই মই কিনো অভাগিয়া এই কাম কৰিলো মই ব্ৰাহ্মণক ঠগিয়া ও এহিমতে কান্দি কান্দি ও বীৰ বাহু লাজে লাজে ৰজাই আহি কন্যাকে কয় লাজে লাজে ৰজাই আহি কন্যাকে কয় কথা শুনি ৰাজকন্যাই বৰ মাহত হৈলাই কান্দি কান্দি পিতৃৰাগে কহিবে লাগে কান্দি কান্দি পিতৃৰাগে কহিবে লাগে পিতা মোৰ শুনা পিতা নকৰা সংশয় মোক সংগ কৰিলো আজি তুমি পলাই যোৱা মোক সংগ কৰিলো আজি তুমি পলাই যোৱা তোমাক পিতা সহায় কৰিম মই লোকনিন্দা নকৰো ভয় পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হে পৰম দেৱ পিতৃবিনে সংসাৰ পিতা তোমাৰ সুখত সুখী হম তোমাৰ দুখত দুখী হম তোমাৰ সুখ দুখী হম তোমাৰ দুখ দুখী হম শুনা পিতা স্বৰ্গত যোৱাত সহায় কৰিম মই লোকনিন্দা নকৰো ভয় ঠিক কেনেকৈ অ কন্যাজনী পলাই গ'ল অ পিতৃৰ তাৰ পাছে কিনো হইলা হৈ
পাপ ভাবিয়া মনতে অ বনৰ মাজতে ৰজাক চাহিয়া পাছে প্ৰণাম কৰিলা হাঁহি হাঁহি পুষ্পদন্তই কহিবে লাগিলা বনৰ মাজতে ৰজা তোমাৰ মহাপাপৰ পৰ্বত হৈছে খণ্ডন কিন্তু অলপ মাত্ৰ বাকী আছে সেই ব্ৰাহ্মণক দান কৰা ঘোঁৰাৰ গোবৰৰ সমান কিয় জানা ৰজা তোমাৰ দেশৰ এজন তাতীয়ে তোমাক এতিয়াও কৰা নাই নিন্দা তেওঁৰ নিন্দা পালেহে তুমি স্বৰ্গত স্থান পাবা নিশ্চয় জানিবা সেইখিনি পাপ তোমাৰ হইব খণ্ডন একাদশী ব্ৰত পালন কৰা দিও এক চিত্তম হৱেহি বুলি গন্ধৰ্বই স্বৰ্গে চলি গৈলা একাদশী ব্ৰত আহি একাদশী ব্ৰত আহি হৈ উপস্থিত পৰম শ্ৰদ্ধাৰ ৰাইজ সেই বীৰবাহু ৰজাৰ দৰে আমিও আমাৰ সমাজত উচ্চ নীচ জাতি ভেদ ধনী দুখীয়া বিচাৰ কৰোঁতে বহুত পাপত নজনাকৈয়ে লিপ্ত হৈ পৰোঁ সেয়েহে কোৱা হয় এটি এটি খোজত বন্ধু 100 বাৰ ভাবিবা কাৰণ যেনে কৰ্ম তেনে ফল এদিন ভুগিবা যেনে কৰ্ম তেনে ফল নিশ্চয় ভুগিবা অ কন্যাৰ